মহানগৰীৰ বৈশিষ্ট্যত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বনগাঁৱৰ এখন বিদ্যালয়ৰ পৰা সন্ধানহীন হৈছে 4গৰাকীকৈ ছাত্ৰী। সন্ধানহীন কিশোৰী কেইগৰাকী হ'ল ৰুমি বৰুৱা, নিৰুপাই ৰয়, আয়ুশ্ৰী সিং আৰু জিলমিল দৈমাৰী। সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে কিশোৰী কেইগৰাকী। বিদ্যালয়লৈ যোৱাৰ পথৰ পৰা সন্ধান নাই কিশোৰী কেইগৰাকীৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত বৈশিষ্ট্য আৰক্ষীৰ কাষ চাপিছে কিশোৰী কেইগৰাকীৰ পৰিয়ালৰ লোক। আমি পুনৰবাৰ জনাইছো, গুৱাহাটী মহানগৰীৰ বৈশিষ্ট্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বনগাঁৱৰ এখন বিদ্যালয়ৰ পৰা সন্ধানহীন হৈছে 4গৰাকীকৈ ছাত্ৰী। সন্ধানহীন কিশোৰী কেইগৰাকী হ'ল ৰুমি বৰুৱা, নিৰুপাই ৰায়, আয়ুশ্ৰী সিং আৰু জিলমিল দৈমাৰী। সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে কিশোৰী কেইগৰাকী। বিদ্যালয়লৈ যোৱাৰ পথৰ পৰা সন্ধান নাই এই 4গৰাকীকৈ কিশোৰীৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যেই বৈশিষ্ট্য আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোকে। ছোৱালীজনী মোৰ ঘৰতে আছিলে পুৱাতে। এন্তে 3জনী আহিলাক মোৰ ঘৰত। এন্তৰ ছোৱালীকেইটা আহি পেলাই লগ লাগি পেলাই ক'লাক যে ব'লা আমি হেৰি কিবা প্ৰগ্ৰাম আছে, প্ৰগ্ৰামত আজি নাচিব যাম। স্কুলতে চাগে প্ৰগ্ৰাম বোলে আছিলে। মই ক'লে আজি কিহৰ প্ৰগ্ৰাম আছে, প্ৰগ্ৰামটো আজি কোনো নাই। মই মানা কৰিলোঁ, মানা কৰি পেলাই মই ওলাই পেলাই গুচি গ'লোঁ। তাৰপিছত চাগে মায়েকে অলপমান মানে বেয়া পালে, এন্তৰ মায়েকৰ লগত এন্তে মানে লগত আহিব দিলা। আহিব যাওঁতে আৰু পিছত আৰু দিনটো খবৰে নাই। মই দুপৰীয়া গ'লোঁ, যাই পেলাই খবৰ ল'লোঁ যে অহা নাই নেকি, কৈ নাই অহা নাই। ইফালৰ খবৰ ল'লে নাই বোলে, কোনো অহা নাই। পিছত আকৌ গধূলিলৈকে লাষ্টত যাই বিচাৰি দিলোঁ, মানে বহুত জেগা বিচাৰিলোঁ, ক'তো নাই। পিছত লাষ্টত থানাত আহিব লগা হ'ল। দাদাহঁতৰ এইফালে আৰু এজন মানে লগৰ ছোৱালীৰ ঘৰত গ'লে, যাই পেলাই তাতে ড্ৰেছ চেঞ্জ কৰিছে বোলে। তেতিয়া তাতে যাই পিছত মানে সোধোতে 3টামান বজাত যাই সোধোতে স্কুলৰ পৰা অহা নাই। এতিয়া সোধোতে তেতিয়া ক'লে যে আমাৰ ঘৰতে ড্ৰেছ চেঞ্জ কৰিছে 4জনী। গোটেইখিনি আপুনি বেহাৰবাৰীয়ে ক'ব পাৰে, চব বেহাৰবাৰীয়ে। কোন স্কুলত পঢ়ে? আপোনাৰ বনগাঁও।